কৃষি বিভাগৰ সঞ্চালকালয়ৰ যি মাটি আছিলে সেই মাটিত আমি ৫,০০০ লোকে একেলগে বহি অনুষ্ঠান উপভোগ কৰিব পৰা এটা বিশাল অডিটৰিয়াম এটা আমি নিৰ্মাণ কৰি আছোঁ। এই অডিটৰিয়ামৰ লগত মাল্টি লেভেল কাৰ পাৰ্কিঙো থাকিব আৰু এই অডিটৰিয়ামৰ লগত সৰু ৫০০ মানুহে অনুষ্ঠান কৰিব পৰা সৰু অডিটৰিয়াম এটাও থাকিব। ৫০০, ২৫০০ আৰু ৫,০০০ তিনিটা প্ৰভিজন ইয়াতে থাকিব। আৰু আমি আশা কৰিছোঁ যে ২০২৫ চনৰ মাৰ্চ মাহ বা বিহুৰ আগতে এপ্ৰিল মাহৰ ভিতৰত এই প্ৰকল্পটো আমি শেষ কৰিব পাৰিম। ইতিমধ্যে এই প্ৰকল্পটোত আমাৰ বহুখিনি আমি আগুৱাই গৈছোঁ, যেনেকৈ কাৰ পাৰ্কিং কাম সম্পূৰ্ণ হৈ গ'ল আৰু অডিটৰিয়ামৰো মেইন কামখিনি তেওঁলোকে ষ্ট্ৰাকচাৰখিনি ইতিমধ্যে কৰি শেষ কৰিছে। গতিকে মই আশা কৰোঁ যে সকলো ভালে ভালে গ'লে আমি ২০২৫ চনৰ মাৰ্চ মাহৰ ভিতৰত ৫,০০০ মানুহ মেক্সিমাম আৰু ৫০০ৰ পৰা আৰম্ভ হ'ব। ৫০০, ২,০০০, ৫,০০০ তিনিটা ষ্টেজত বহি অনুষ্ঠান পৰিৱেশন বা অনুষ্ঠান কৰিব পৰা এই বিশাল প্ৰেক্ষাগৃহটো নিৰ্মাণ হৈ উঠিব। ইমান ডাঙৰ প্ৰেক্ষাগৃহ পূৰ্ব ভাৰতত ক'তো নাই। মই নৰ্থ ইষ্ট শব্দটো ইউজ কৰা নাই, উত্তৰ পূব নহয়, পূৰ্ব ভাৰততে ক'তো নাই। এইটো পূৰ্ব ভাৰতৰ বাবে এটা ডাঙৰ সম্পদত পৰিণত হ'ব।